ভয়ংকৰ পানী প্ৰদূষণৰ সমস্যা গেলেকীত জীৱকুললৈ নামি আহিছে ভয়াৱহ বিপদ। গেলেকীৰ হাতীপতিৰ মাজেৰে বৈ গৈছে নামদাং নদী। এই নদীৰ পানী ব্যৱহাৰ কৰি আহিছে যুগ যুগ ধৰি স্থানীয় ৰাইজে। বিশেষকৈ বগিচাপৰি, চটুৱাচাপৰি আৰু নামদঙীয়া গাঁৱকে ধৰি বহু গাঁৱৰ ৰাইজৰ পানীৰ একমাত্ৰ উৎস বুলিব পাৰি এই নামদাং নদী। এই নামদাং নদীতে এতিয়া সংঘটিত হৈছে ভয়ংকৰ প্ৰদূষণৰ সমস্যা। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অধীনস্থ ৰিগৰ পৰা এই ভয়াৱহ প্ৰদূষণ হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সমগ্ৰ অঞ্চল। পানী প্ৰদূষণৰ বাবে নদীৰ মাছকে ধৰি অন্যান্য জীৱ-জন্তু মৃত্যুৰ মুখত পৰা বুলি জানিব পৰা গৈছে। লগতে পানী ব্যৱহাৰ কৰাৰ ফলত সৰু সৰু ল'ৰা-ছোৱালীৰ খৰ-খজুৱতি হোৱা বুলিও জানিব দিছে ৰাইজে। বৰ্তমান ভয়ংকৰ ৰূপত খোৱাপানীৰ নাটনি হৈছে চটুৱাচাপৰিৰ জনসাধাৰণৰ। হাতীপতি জ্যোতিনগৰত পানী যোগান আঁচনি এখন আছে যদিও সেই আঁচনিৰ পৰা সুবিধা নোপোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগমক তাৎক্ষণিকভাৱে এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। নৈখনৰ নামটো হ'ল নামদাং। ইয়াৰ পানীটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিছেনে? এতিয়াতো বৰ্তমান আজি 2-1.5 মানৰ পৰাতো একোৱেই কৰিব পৰা নাই। হয়, এইটো ONC ফালৰ পৰাই আহিছে বুলি জানো। তো ইয়াৰ জনসাধাৰণে সেইটোৱে অনুভৱ কৰিছে যে গোটেই ইয়াত যিখিনি পানী হেৰি হৈছে চব তেল উপঙি থকা দেখি ONC পৰা হৈছে বুলিয়ে গম পাওঁ। এটা দুৰ্গন্ধ আহিছে। দুৰ্গন্ধত মানুহৰ বেমাৰ হৈছে। ইয়াৰ পৰা কেনেবাকৈ বেমাৰ আজাৰ হৈছে নেকি? বেমাৰ আজাৰ সৰু ল'ৰা-ছোৱালীবিলাকৰ ধৰক পানীত কেতিয়াবা সৰু ল'ৰাবোৰে খেলি পেলাই ভৰি হাত মুখ ধুই দিয়ে, সেইভাগেও আপোনাৰ সিহঁতক ভৰি হাতবোৰ দেখিলে আপোনাৰ বেয়া লাগিব, গোটেই খজুৱতি হৈছে। ইউজটো ব্যৱহাৰটো কৰিব পৰাই নাই পানী। এইটো কি যাব ONGC আমাক অতি সোনকালে এইটো সুব্যৱস্থা কৰি দিয়ক। আৰু সুব্যৱস্থা কৰি দিয়ক মানে নহ'লে পানী টেংকাৰৰ যোগেদি হ'লেও আমাৰ এই চটুৱাচাপৰি ৰাইজক পানী টেংকাৰে পানী দিয়াটো ব্যৱস্থা কৰি দিয়ক। আৰু নহ'লে আমি ONGCৰ ওপৰত আমি মানে কিবা এটা ব্যৱস্থা কৰিব লাগিব। উপায় নহ'লে আমি সেইটো আন্দোলনৰ কাৰ্যসূচী ল'বই লাগিব, কাৰণ আমাৰ জনসাধাৰণখিনি মৰিব দিব নোৱাৰোঁ। সমস্যাটো কি হৈছে আপোনালোকৰ? সমস্যাটো আমাৰ ইয়াত পানীৰ পৰা বহুত অসুবিধা পাইছোঁ। ঠাইডোখৰ নামটো কি আৰু? চটুৱাচাপৰি। গেলেকী হয়। পানী সমস্যাটো কি কেনেকুৱা ধৰণৰ পানী সমস্যা হৈছে? আজি অলপ দিনৰ আগত আমি ৱাটাৰ ছাপ্লাই পানীটো পাইছিলোঁ। তাৰপিছত ৱাটাৰ ছাপ্লাই পানীটো নোপোৱা হ'লোঁ। ৱাটাৰ ছাপ্লাই পানীটো নোপোৱাৰ দোষত আমি নৈ এখন আছিলে, নৈ পানী খাই আছিলোঁ, নৈ পানী ব্যৱহাৰ কৰি আছিলোঁ। এতিয়া নৈ পানী ব্যৱহাৰ কৰিব নোৱাৰা হ'লোঁ। ONC পৰা পানী কিবা তেল কিবা এৰি দিছে নে, গোটেই তাৰমানে তেলৰ পানী আহিছে। গৰু ছাগলীও মুখ দিব নোৱাৰিছে, গৰু ছাগলীও মৰিছে। পানী যদি সৰু ল'ৰাক ভৰি হাত ধোৱাওঁ, সৰু ল'ৰাও খজুৱতি হৈছে। আমাৰ সেইটোৰ পৰা বহুত দিগদাৰ পাইছোঁ।